শিক্ষক আব্দুল্লাহ আজি ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ। এতিয়া আমি বিচাৰিছোঁ মঞ্চ ৰাজেন দাস ডাঙৰীয়া, উপসভাপতি কমলপুৰ ব্লক কৃষক কংগ্ৰেছ কমিটি। বিচাৰিছোঁ টংকেশ্বৰ শৰ্মা ডাঙৰীয়া, উপসভাপতি কামৰূপ জিলা গ্ৰাম্য কংগ্ৰেছ। শ্ৰীযুত টংকেশ্বৰ শৰ্মা, উপসভাপতি কামৰূপ জিলা গ্ৰাম্য কংগ্ৰেছ কমিটি। শৰ্মা ডাঙৰীয়াক আমি অভিনন্দন জনাইছোঁ। ৰবীন্দ্ৰনাথ ডেকা হৈছে আজি এখন সভাৰ এইটো উদ্দেশ্য আছিলে নহওক ভাৰতীয় জনতা পাৰ্টিক প্ৰতি আগ্ৰহ প্ৰকাশ কৰি আজি আমাৰ সন্মানীয় বিধায়ক আজি আপোনালোকে গম পাইছে আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা 1980 চনৰ পৰাই কংগ্ৰেছ দলত জন্মলগ্নৰ পৰা লাগি থকা বহুত কাৰ্যকৰ্তা, মই কাৰো নাম ল'ব বিচৰা নাই, আপোনালোকে ভাষণত পালে। বিশেষকৈ 30জন আমাৰ কাৰ্যকৰ্তা আৰু বিষয়ববীয়া তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত এক বিশ্বাস আছে আৰু মুখ্যমন্ত্ৰীয়ে কৰা কামখিনিৰ ওপৰত আপ্লুত হৈছে আৰু এই পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেখেতসকলে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আমি তেখেতসকলক উষ্ম আদৰণি জনাইছোঁ। আমাৰ লগত মণ্ডল সভাপতি, জিলা সভাপতি ভাস্কৰ কলিতা ডাঙৰীয়া আছে, 2 মণ্ডল সভাপতি আমাৰ লগত আছে। আমি আশা কৰিছোঁ তেখেতসকলৰ যোগদানে আমাক দলটোক অধিক শক্তিশালী কৰিব আৰু কংগ্ৰেছৰ প্ৰায় এই যিসকল আজি আপোনালোকে ইয়াত ব্যক্তি দেখিছে, সেইসকল ব্যক্তি ওলাই অহাৰ পিছত কংগ্ৰেছৰ পুৰণা ব্যক্তি প্ৰায় নোহোৱা হৈ যাবলৈ ধৰিছে বুলি আমাৰ বিশ্বাস হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।